1 কিলোগ্ৰাম আমৰ দাম 2,70,000 টকা। অসমত বিশ্বৰ আটাইতকৈ দামী আমৰ খেতি। শুনিবলৈ আচৰিত লাগিলেও এয়াই সত্য। হয়, জীৱনত আপুনি বহু আম দেখিছে, বহু আম খাইছেও। কিন্তু এই আমটো যে দেখিছে, এইটো এটা বিৰল প্ৰজাতিৰ আম। আমটোৰ নাম মিয়াজাকি মেংগো। এই আমটোক এগ অফ ছান অৰ্থাৎ সূৰ্যৰ কণী বুলি কোৱা হয়। গুগলৰ তথ্য অনুসৰি আন্তঃৰাষ্ট্ৰীয় বজাৰত এই আমবিধৰ দাম প্ৰতি কিলোগ্ৰামত 2,70,000 টকা। হোজাইৰ লংকাৰ কাকিৰ শতঘ্ন মুখীয়া নামৰ এজন CRPFৰ জোৱানে বিশ্বৰ এই ব্যয়বহুল আমবিধৰ খেতি কৰিছে। CRPF জোৱানজনে কলকাতাৰ পৰা এটা আমৰ পুলি আনি ৰুইছিল লংকাত। এইবাৰ 14টা আম লাগিছে। কি নাম? এগ অফ ছান বুলি কয় আমটোৰ নাম। তেখেতে কলিকতাৰ পৰা পুলিটো লৈ আহিছিলে শত্ৰুধন মুখীয়াই তেখেতে ডিউটি থাকোঁতে। এতিয়া কিমানটামান আম লাগিছে? 14টা লাগিছিলে, তাৰে শত্ৰুধন মুখীয়ালৈকে পঠাই দিয়া হ'ল 5টা। তেখেতে বাকী ৰাইজক খুৱাইছোঁ। আজি বৰ্তমান কাটি ৰাইজক খুৱাইছোঁ। খাই তেওঁলোকে খুবেই ভাল পাইছে, আনন্দিত হৈছে বুলি কৈছে। 1984 চনত জাপানৰ মিয়াজাকি চহৰত প্ৰথমবাৰৰ বাবে এই আমবিধৰ খেতি কৰা হয়। সেইবাবে আমবিধ মিয়াজাকি মেংগো বুলি জনাজাত। সাধাৰণ হালধীয়া আৰু সেউজীয়া আমৰ তুলনাত এই আমবিধৰ ৰং ডাঠ ৰঙা। অতিকৈ মিঠা আমবিধ সোৱাদৰ ক্ষেত্ৰত কোনো আমৰ সৈতে তুলনাই নহয়। লগতে শৰীৰৰ বাবেও বহু উপকাৰী এই আমবিধ। মিয়াজাকি আমৰ খেতিৰ বাবে প্ৰচুৰ পৰিমাণৰ সূৰ্যৰ পোহৰ, উষ্ণ বতৰ আৰু পৰ্যাপ্ত বৰষুণৰ হয় প্ৰয়োজন। জাপানিজ আম হিচাপে পৰিচিত হ'লেও ভাৰতৰ কৰ্ণাটক, পশ্চিমবংগকে ধৰি বহু ঠাইত এই আমৰ খেতি কৰা হয়। আৰু অসমৰ লংকাত CRPF জোৱান শতঘ্ন মুখীয়াই এই আমৰ খেতি কৰিছে। হয়, আমি নথৈ আনন্দ পাইছোঁ। সোৱাদ বহুতেই ইয়াৰ সোৱাদৰ নিচিনা আমাৰ লোকেল আমৰ কোনো ইয়াত পাত্তা নাপায়। গতিকে এই আমৰ যিটো মানে সোৱাদ, এই সোৱাদ নথৈ আনন্দ। আমি বহুত ভাল পাইছোঁ। মিঠা নে? হয় হয়, মিঠা। অৱশ্যে আপুনিও কৰি চাব পাৰে এই আমবিধৰ খেতি। লংকাৰ পৰা কৃষ্ণ হাজৰিকাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।